আৰু ইতিমধ্যে আমি লাচিত থানা এখন ফলগিৰিৰ সৰুপথাৰ সমজিলাত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত লাচিত থানা ফলগিৰি সৰুপথাৰ সমজিলা সমিতিখন আজি আচলতে পূৰ্ণাংগ ৰূপত গঠন কৰা হয়। আৰু আমাৰ এই সৰুপথাৰ সমজিলা সমিতিখনৰ সন্মানীয় সভাপতি আমাৰ দেৱজিৎ বৰা ডাঙৰীয়া, লগতে মুখ্য সচিব আমাৰ নৱদ্বীপ কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ কৰি আমি 51 জনীয়া এখন কমিটি পূৰ্ণাংগ কমিটি গঠন কৰি দিয়া হয়। আৰু ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমে আচলতে জানে বা ৰাইজে জানে, যিহেতু সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত আমাৰ অসমৰ যিধৰণে আচলতে এই থলগিৰি ভূমিপুত্ৰ ৰাইজৰ যি দুৰ্দশা, আচলতে থলগিৰি ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজৰ আচলতে যি এটা অস্তিত্ব সংকটত পৰিবলগীয়া পৰিছে, আমি এই সময়তে আচলতে সৰুপথাৰ সমজিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা যিসমূহ আচলতে যুৱ প্ৰজন্ম সংগঠনটোৰ প্ৰতি আকৰ্ষিত হৈ জাতিটোৰ স্বাৰ্থত কাম কৰিম বুলি বা আচলতে নিস্বাৰ্থভাৱে তেখেতলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আমি পোনপ্ৰথমে লাচিত থানা এখন ফলগিৰি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সৰুপথাৰ সমজিলাৰ সন্মানীয় সভাপতি ডাঙৰীয়াকে প্ৰমুখ কৰি মুখ্য সচিব ডাঙৰীয়া লগতে সমূহ সংগ্ৰামী অতিথিলৈ সংগ্ৰামী অভিবাদন জনাইছোঁ। আৰু আশা কৰিছোঁ সৰুপথাৰ সমজিলাৰ যিহেতু এখন অসম নাগৰৰ সীমান্তৱৰ্তী এডোখৰ ঠাই, এই অঞ্চলটোৰ আচলতে বিভিন্ন ধৰণৰ সীমা সমস্যা, মাটিৰ পট্টাকে ধৰি বিভিন্ন ধৰণৰ আচলতে সৰুপথাৰ সমজিলাৰ সমস্যা আছে। লগতে অসমৰো আচলতে বিভিন্ন ধৰণৰ অনাগত দিনত আহিবলগীয়া সমস্যাসমূহৰ ওপৰত আমাৰ যাতে সংগ্ৰামী সতীৰ্থসকলে বলিষ্ঠ কণ্ঠৰে যাতে আপোচ দিন হত্যাটো আচলতে স্বাৰ্থত তেখেতলোকে অসমখনৰ স্বাৰ্থত, অসম মাতৃভূমি সেৱা কৰাৰ স্বাৰ্থত আচলতে তেখেতলোকে মাত মাতি যাব বুলি মই আশা কৰিছোঁ। আৰু অনাগত দিনত জাতিৰ প্ৰতি অহা সংকেত, জাতিটোৰ প্ৰতি আচলতে যিসমূহ আচলতে বহিৰাগত লোকে লগতে অবৈধ বাংলাদেশে যিধৰণে অসমখনক টানি ধৰিছে, এইসকলৰ বিৰুদ্ধে আচলতে এটা সংগ্ৰাম এখন যাতে তীব্ৰতভাৱে কৰি তুলিব পাৰে, তাৰ আশা কৰি মই সকলো সংগ্ৰামী সতীৰ্থলোকে পুনৰবাৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। লাচিত থানা এখন ফলগিৰি জিন্দাবাদ, লাচিত থানা এখন ফলগিৰি জিন্দাবাদ, লাচিত থানা এখন ফলগিৰি জিন্দাবাদ, জয় অসম, সৰুপথাৰ সমজিলা সমিতি জিন্দাবাদ।